বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেৰ লগত যোৱা বাহনৰ সৈতে স্কুটিৰ দুৰ্ঘটনা হয়। দুৰ্ঘটনাৰ পিছতে সংঘটিত হয় প্ৰচণ্ড মাৰপিট। বিজনীৰ চিকাঝোৰাৰ পৰা বিজনী অভিমুখে গৈ থকা পথত সংঘটিত হয় দুৰ্ঘটনা। বিধায়ক অৰূপ কুমাৰ দেৰ লগত যোৱা বাহনৰ সৈতে ঝাৰ বিষপানীত এখন স্কুটিৰ পথ দুৰ্ঘটনা ঘটিত হয়। দুৰ্ঘটনাৰ পিছতে বিধায়কৰ সতীৰ্থসকল আৰু স্কুটি আৰোহীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিধায়কৰ লগত যোৱা বাহনসমূহ ঘটনাস্থলীৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতে ক্ষুব্ধ স্কুটি আৰোহীয়ে কনভয়ৰ পিছফালে থকা বিধায়কৰ সতীৰ্থ AS17E8543 নম্বৰৰ চাৰিচকীয়া বাহনৰ সন্মুখৰ গ্লাছ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় পানবাৰী আৰক্ষী। বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এমএলএ আপনি কি সাংবাদিক নাকি? এ হতে এমএলএ 8টা-10টা করে গাড়ি আহে, আমি সৰু সুৰা স্কুটি লৈ যাওঁ। এতে চাওক মোক খুন্দাই দিছে। মোক খুন্দাই দিয়াৰ পাছত এই যে এতে পিলপিলি আছে চাওকচোন, এইটো গাড়ী এতে আছে পিলপিলি আছে, তাতে মই ষ্টপ কৰি দিছো। মই কৈছো কি ইমান স্পীডত গাড়ী চলাব যাব নালাগে, মোক মাৰবা কাৰণে হেঁচি গৈছিল। আপুনি সোধক, ৰাইজক সোধক। এমএলএ আপনি কি সাংবাদিক নাকি? এ হতে এমএলএ 8টা-10টা করে গাড়ি আহে, আমি সৰু সুৰা স্কুটি লৈ যাওঁ। এতে চাওক মোক খুন্দাই দিছে। মোক খুন্দাই দিয়াৰ পাছত এই যে এতে পিলপিলি আছে চাওকচোন, এইটো গাড়ী এতে আছে।